টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত আজি মধুপুৰ ব্লকৰ অন্তৰ্গত 40 নম্বৰ কঁঠালবাৰী বৰঝাৰ গাঁও পঞ্চায়ত গঠন আৰু শপত গ্ৰহণ। পঞ্চায়তৰ নিৰ্বাচিত ৱাৰ্ড সদস্যই আজি শপত গ্ৰহণ কৰে। মধুপুৰ উন্নয়ন খণ্ড কাৰ্যালয়ত অনুষ্ঠিত 40 নম্বৰ কঁঠালবাৰী বৰঝাৰ গাঁও পঞ্চায়ত গঠন আৰু শপত গ্ৰহণ। পঞ্চায়তৰ সভাপতি হিচাপে শপত গ্ৰহণ কৰে প্ৰণৱ ৰাজবংশীয়ে। উপ-সভাপতি হিচাপে ধীৰাজ বৰ্মনে শপত গ্ৰহণ কৰে। শপত গ্ৰহণ কৰি প্ৰণৱ ৰাজবংশীয়ে কয় যে তেওঁ ৰাইজৰ অভাৱ অভিযোগ বিভিন্ন সমস্যা সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে টিহু বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মণ্ডল সভাপতি ভাস্কৰ শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। চাওঁ আহক আমাৰ এই প্ৰতিবেদন। আমাৰ 40 নম্বৰ কঁঠালবাৰী বৰঝাৰ গাঁও পঞ্চায়তৰ আজি এইটো চৰকাৰীভাৱে যিটো শপতনামা শপত গ্ৰহণ অনুষ্ঠান হৈ গ'ল আৰু ভালদৰে হৈ গ'ল, মানে কোনো খামখেয়ালি নাই। মোৰ নাম প্ৰণৱ ৰাজবংশী, 10 নম্বৰ খণ্ডৰ মই সদস্য আছিলোঁ আৰু এতিয়া সভাপতি হিচাপে নিৰ্বাচিত হ'লোঁ আৰু বহুত ভাল লাগিল। সকলোৰে সমৰ্থনত মানে কাৰ্যকৰ্তা বা আমাৰ গাঁৱৰ যিখিনি আমাৰ সাধাৰণ মানুহ জনসাধাৰণে খণ্ডটোৰ আমাক আগবঢ়াই দিলোঁ ৰাইজৰ সেৱা কৰাৰ কাৰণে। আমি ভৱিষ্যতে এই নতুন পঞ্চায়তখন কেনেকৈ ভাল কৰিব পাৰোঁ, কেনেকৈ সাধাৰণ মানুহখিনিৰ বা যিখিনি মানুহৰ প্ৰয়োজনীয় যিখিনি কাম কাজ এই কাম কাজখিনি কৰিব পাৰোঁ, আমাৰ জ্যেষ্ঠসকলৰ লগত আলোচনা কৰি আমাৰ উন্নয়ন খণ্ড উন্নয়ন বিষয়া বাইদেউ তেখেতৰ লগত আলোচনা কৰি, লগতে আমাৰ যিখিনি পঞ্চায়তৰ কৰ্মচাৰী আছে নতুন, আমিতো চিনাকি হোৱা নাই, নতুনকৈ চিনাকি হ'ম, তাৰপিছত আমি কাম কাজত আগবাঢ়িম। এনেকৈ আমি পঞ্চায়তখন ভালদৰে 5 বছৰ উন্নয়ন কৰিব পাৰোঁ, এইখিনিয়ে আমাৰ আশা। আৰু আমাৰ এই আশাৰ আমাৰ মধ্যমণি বা আমি যি পঞ্চায়তৰ সভাপতি হ'লোঁ, ইয়াৰ আশীৰ্বাদ আমাৰ আছে আমাৰ সন্মানীয় চন্দ্ৰমোহন পাটোৱাৰী ছাৰ। আৰু তেখেতৰ আশীৰ্বাদ নহ'লে আমি এইখিনি নাপাওঁ, কাৰণ তেখেতৰ লগত আমি সেই মানে ডেকাকালৰ পৰা মোটামুটি কলেজত পঢ়া সময়ৰ পৰা থাকিলোঁ, এতিয়াও আছোঁ, ভৱিষ্যতেও তেখেত ৰাজনৈতিকভাৱে সক্ৰিয় হৈ থকালৈকে আমি থাকিম। তেখেতৰ আশীৰ্বাদত বা তেখেতৰ দিহা পৰামৰ্শত আমি আগবাঢ়ি যাম বুলিও আমি আশা ৰাখিছোঁ। সমস্যা বুলি ক'লেগে আমাৰ ৰাস্তা ঘাট বহুত হৈছে। যি বিজেপিৰ যি চৰকাৰ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আমাৰ প্ৰধানমন্ত্ৰী সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি চৰকাৰ হ'ল 2014 চনৰ পৰা যথেষ্ট ৰাস্তা ঘাটৰ উন্নতি হৈছে, মানে সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানবিলাক ভালেই হৈছে। তাৰ মাজতো মানে থাকি যায়, তাৰ মাজতো বহুত কাম থাকি যায় আৰু সাধাৰণ মানুহৰ মানে সমস্যা কিছু সৰু সুৰা সমস্যা থাকি যায়। এই সমস্যাবিলাকৰ উপৰিও এইবাৰ আমাৰ নতুন পঞ্চায়ত, আমাৰ 5খন গাঁও চাপলেগুচি, কঁঠালবাৰী, বাংনাবাৰী, বৰঝাৰ আৰু দিপটা আমাৰ বিশেষ কামৰ কাৰণে এইবাৰ মানে আমাৰ চিলেকশ্যন হ'ব আৰু, কাৰণ বৰঝাৰ আৰু দিপটা গাঁওখন নতুনকৈ আমাৰ এইবাৰ অন্তৰ্ভুক্ত হৈছে টিহু বিধানসভা সমষ্টিত। আগতে বৰমা সমষ্টিত আছিলে আৰু পঞ্চায়ত হিচাপে তেওঁলোকৰ উন্নয়নটো সেনেকুৱা হোৱা নাই। বিশেষকৈ দিপটা গাঁওখনত ৰাস্তা ঘাটৰ যথেষ্ট মানে সমস্যা আছে। বিশেষকৈ সেইখিনি আমি প্ৰথম কামখিনি আগবঢ়াই নিব লাগিব আমাৰ সামৰ্থ্য অনুযায়ী, আৰু লগতে আমাৰ সন্মানীয় বিধায়ক জ্যেষ্ঠ মন্ত্ৰী তেখেতৰ মানে সহায় লাগিব কিছু ক্ষেত্ৰত। গতিকে সেনেকৈ আগবাঢ়ি যাম। তাৰ বৰঝাৰৰ আমাৰ যিহেতু বৃহৎ এলেকাত, গতিকে এই গাঁওখন আমাৰ উপ-সভাপতি বৰঝাৰ গাঁৱৰে ধীৰাজ কলিতা, ডেকা ল'ৰা, বহুত এক্টিভ আমাৰ। গতিকে তেওঁৰ সহায় সহযোগ বা গোটেই পঞ্চায়তৰ সদস্যখিনিৰ সহায় সহযোগ, জ্যেষ্ঠজনৰ মানে দিহা পৰামৰ্শ, এনেকৈ আমি কামখিনি আগবঢ়াই লৈ যাব লাগিব। আমিও নতুন মানুহ, ভুল ক্ৰুটি আমাৰ হৈ যাব পাৰে, গতিকে ৰাইজেও নিশ্চয় নতুন বুলি ক্ষমা কৰি দিব বা দিহা পৰামৰ্শ দিব, এনেকৈ কাম কৰি যাব লাগিব। আমাৰ পঞ্চায়তত এতিয়া আমাৰ চিলেকশ্যনেই হ'ল, মানে সমৰ্থন দিলে সদস্যসকলে। এতিয়া কি ভাবি সমৰ্থন দিলে মই নাজানো, যোগ্য বুলি ভাবি নিশ্চয় দিছে। গতিকে আমি সমৰ্থন দিছে, আমাৰ 10টা যিটো খণ্ড আছিল, 10টাৰ আমাৰ 9জনেই মোক সমৰ্থন দিলে।